কলিয়াবৰত আৰক্ষীয়ে দৌৰাই কৰায়ত্ব কৰে ড্ৰাগছ সৰবৰাহকাৰীক। চুলুং আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত আটক দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। পালচাৰ বাইক ৰখাই জংঘলৰ মাজে মাজে পলাইছিল ড্ৰাগছ সৰবৰাহকাৰী। পাছত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক। দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে জখলাবন্ধাৰ মিতলেছ চাহানী, বিবেক, ৰবি দাস। সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি 20টা কণ্টেইনাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ AS02A Q5430। চুলুং উলুৱনি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আজিহে দেখিছো আজি দেখিছো সব বেয়া বস্তু আজিলৈকে দেখি পোৱা নাই। এইটো মই যে দেখা নাই, আজি চাইছো কি নাম তোমাৰ? জখলাবন্ধা। আৰু তোমাৰ কি নাম? নাম কি? নোপোৱা মানুহে তোক ভাল মাৰ কোৱাই নাই। কি হৈছিলে কওকচোন ঘটনাটো? চুলুং থানা ছাৰ আহিছিলে, অচি ছাৰ, নাথ ছাৰ আহিলে, দৌৰি আহিছে। এটা ল'ৰা আহিছিলে দৌৰি এইফালে এই মহাখেতি দিয়ে দৌৰি গৈছে। তাৰপিছত ছাৰৰ লগত আৰু এজন আহিছিলে, আহি পিনি আমাৰ এইফালে পিছফালে গৈ মহাখেতিত টোপোলা এটা পেলাই দিছে ড্ৰাগছৰ। তাৰপৰা ছাৰে গৈ তাতে গৈ পেলাই ধৰিছে, মানে টিঙৰ ওপৰতে আমাৰ পাৰ কৰি পেলাই ধৰিছে গৈ জঁপিয়াই ছাৰে তাতে। মানে চিভিল ড্ৰেছত আহি পাই ধৰিছে। আহিছিলে ছাৰ। কোন ছাৰে জঁপিয়াই পেলাই ধৰিছে? নাথ ছাৰ। কেইজন আছিলে মানুহ? দুজন মানুহ ন? আহিছিলে। আৰু এজন প্ৰত্যক্ষদৰ্শী আছে ন? কি হৈছে কচোন? কি হৈছে মানে মই আপোনাৰ ডিউটিলৈ আহি আছোঁ। তেতিয়া সময় হৈছে আপোনাৰ 1:48। মোৰ 2টা বজাত ডিউটি আছে। মই অলপ মানসিক টেনশ্যনত ঘৰৰ পৰা আহি আছিলোঁ, বেলেগ এটা কথা চিন্তা কৰি। তাৰপিছত আপোনাৰ ধাবা পাৰ হৈছোঁ, কৃষ্ণ ধাবা পাৰ হৈছোঁ। দুজন প্ৰশাসনৰ মানুহ, তেওঁলোক মানে চিভিলিছ আছে। তেখেতে এজন মানুহক কৰায়ত্ব কাৰণে দৌৰাইছে। দৌৰাওঁতে তেখেত আপোনাৰ এই হাইৱে যেতিয়া পাৰ হৈছে, সিটো ছাইড পাৰ হ'ল, কিন্তু হেলমেট পিন্ধি এইটো ৰাস্তা যে তেওঁ পাৰ হৈছে, পিছফালে গাড়ী আহিছে নে আগফালে গাড়ী আছে চোৱা নাই। মোৰ বাইকৰ আগেদি আহি যিটোৰ কোবত মানে আহিছে, মই যদি ব্ৰেক মাৰি নৰখোৱাহেঁতেন তেখেত স্পট হৈ যায়। আৰু তেখেতে মোৰ বাইকৰ আগেদি জাপ মাৰি এই পানীলৈ চাওক, এই পানীখিনি জাপ মাৰিছে। জাপ মাৰি এইফালে যাওঁতে আমাৰ চুলুং থানা তহলদাৰ চকী মৃদুল নাথ, তেখেতে দৌৰাই পেলাই আপোনাৰ এই মৰাণীবাৰী কাষত এতিয়া কৰায়ত্ব কৰিছে। কি আছিলে হাতত? তেখেতৰ হাতত আপোনাৰ এটা ক'লা কেৰি বেগ আছে। মইতো বৰ্তমান দেখা নাই, কিন্তু তাততো পৰিয়া থকাটো একদম সম্পূৰ্ণ মানে ড্ৰাগছ আছিলে, সম্পূৰ্ণ ড্ৰাগছ। আৰু তেখেতে আপোনাৰ কি আছিলে? আজি আমি এটা জখলাবন্ধাৰ পৰা দুজন মানুহ এই কিবা ড্ৰাগছ সৰবৰাহ কৰাৰ কাৰণে আহি আছে বুলি মাজত পাই পিনে লগে আমাৰ ঊৰ্ধ্বতম বিষয়াক অৱগত কৰি পিনে অচিৰণী ছাৰক, আমাৰ ডিষ্ট্ৰিক্ট এডিশ্যনেল ছাৰক অৱগত কৰি পিনে আজি ঘটনাস্থলীত আহি পালোঁ। ঘটনাস্থলীত আহি পোৱাৰ লগে আমি দুটা ল'ৰা পালোঁগৈ। এখন পালচাৰ বাইক আছে, পালচাৰ বাইকৰ নম্বৰটো হ'ল AS12DO046886। এই বাইকখনৰ লগত আমি 20টা কণ্টেইনাৰ পাইছোঁ। আৰু এই ল'ৰা দুটাৰ নাম হ'ল, ক'ৰ হয় ল'ৰাকেইটা? ল'ৰাকেইটা জখলাবন্ধাৰ বুলি কৈছে, জখলাবন্ধাৰ। ল'ৰা দুটাৰ নাম হ'ল, এটা হ'ল বিবেক ৰবি দাস আৰু এটাৰ নাম হ'ল মিতলেছ চাহানী। তেখেতৰ ওপৰত আমি 20টা কণ্টেইনাৰ কৰিছোঁ।
দেখিব পৰা গৈছে হাতবোৰতো ইতিমধ্যে কেইবাটাও কণ্টেইনাৰ ধৰিছে কলিয়াবৰত বিভিন্ন জেগাত এনেকৈ ড্ৰাগছ সৰবৰাহ হৈ থকা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ এই যি অব্যাহত ৰাখিবনে আপোনালোকৰ যিখিনি তদন্ত আছে আমি এইটো আৰু তদন্ত কৰিম সিহঁতৰ লগত কোন কোন জড়িত আছে কি আছে নাছে বাকীখিনি আমি আনৰ পক্ষত আছে সেইখিনি তদন্ত কৰি পিনে বাকীখিনি আমি পৰ্যাপ্ত কৰাৰ চেষ্টা কৰিম